হেল্ল' ফ্ৰেণ্ডছ, এনেকুৱা ধৰণৰ ফটোকপি নিশ্চয় আপোনাৰ ঘৰতো আছে। ছাপ'জ এনেকুৱা এখন আপোনাৰ ফটো, সৰুকালৰ স্মৃতি জড়িত হৈ থকা ফটো একপি আপোনাৰ ঘৰত আছে। আপোনাৰ মা দেউতা বা ককা আইতাৰ ফটো এনেকৈ ফটো উঠাই থোৱা আছিলে আপোনাৰ পুৰণা এলবামত, আৰু ফটোকপি জ্বলি গ'ল। বহুদিন হোৱাৰ কাৰণে ফটোকপি জ্বলি গ'ল। এতিয়াৰ নিচিনা আগৰ দিনত ডিজিটেল ফটো নাছিলে যে আপুনি কিবা হাৰ্ড ড্ৰাইভত ছেভ কৰি ৰাখিব বা মোবাইলত ছেভ কৰি ৰাখিব। এনেকুৱা ধৰণৰ ফটোকপি আমি ষ্টুডিঅ'ত উঠি কিনে ঘৰত এলবামত ৰাখি থৈছিলোঁ। কিন্তু দিন যোৱাৰ লগে লগে এনেকুৱা ফটোবিলাক যেতিয়া নষ্ট হৈ যায়, তাক আমি ঠিক কৰিবৰ কাৰণে ষ্টুডিঅ'ত লৈ গৈছিলোঁ, আৰু তেওঁলোকে এইখন ঠিক কৰিব পাৰিছিল যদিও ইমান সঠিককৈ ঠিক কৰিব পৰা নাছিলে। অকণমান দাগখিনি চাফা কৰি এখন নতুন ফটো আমাক কম্পিউটাৰৰ সহায়ত বনাই দিছিলে। কিন্তু এতিয়া AI যুগ আহিলে, AIৰ সহায়ত আমি পুৰণা জ্বলি যোৱা ফটোখন আমি নতুন ৰূপত পাব পাৰোঁ। সেইটো কেনেকৈ কৰিব পাৰি মই আপোনাক দেখাই আছোঁ। আপুনি গুগল জেমিনাই ইনষ্টল কৰি ল'ব মোবাইলটোত। এইটো গুগল জেমিনাই মই অ'পেন কৰি লৈছোঁ, বেক কৰি লৈছোঁ। মই প্ৰথমৰ পৰা দেখাই আছোঁ আপোনাক। ইয়াতে লেফ্ট ছাইডে চাব, একেবাৰে তলৰ কোণত এটা প্লাছ চিন আছে, তাত টিপি দিয়ক। দিয়াৰ লগে লগে ইয়াত কেমেৰা, গেলাৰী, ফাইলছ এনেকৈ অপশ্যনবিলাক আহিব। এতিয়া আপুনি কেমেৰাত প্ৰেছ কৰি দিয়ক। দিয়াৰ লগে লগে আপোনাৰ কেমেৰাটো অ'পেন হৈ গ'ল। কেমেৰাৰ ফ্লাছটো অফ কৰি এই ফটোকপিৰ এটা স্নেপ ল'ব আপুনি। ইয়াতে ফটো উঠোৱাৰ নিচিনাকৈ এটা স্নেপ ল'ব। লৈ এইটো এটাচ বুলি এটা বুটাম আছে, ইয়াতে আপুনি প্ৰেছ কৰি দিয়ক। এতিয়া ফটোটো ইয়াতে এটাচ হৈ গ'ল। হোৱাৰ পিছত এই ফটোকপি আমাক চাফা কৰি লাগে। এতিয়া আমি কেনেকৈ কৰিম সেইটো? ইয়াতে আপুনি হিন্দী, অসমীয়া, ইংলিছ যিকোনো লেংগুৱেজে লিখিব পাৰে। মই যদি হিন্দীতেও লিখি দিওঁ, যে ইয়াতে মই লিখি দিছোঁ, ये फोटो मुझे साफ करके बना दो, আৰু লিখিছোঁ ফটো মে ৰিয়েল লুক আনা চাহিয়ে। এনেকৈ লিখিছোঁ। লিখি মই ইয়াতে চেণ্ড বুটাম এটা আছে, ইয়াতে টিপি দিছোঁ। দিয়াৰ লগে লগে ইয়াত গুগল জেমিনাই প্ৰচেছ কৰিব। অকণমান সময় গুগল জেমিনাই টাইম ল'ব। আপোনাৰ নেটটো যদি অলপমান শ্ল' থাকে, আপোনাৰ হয়তো প্ৰায় 10-20 ছেকেণ্ডমান সময় লাগিব। আৰু যদি নেটটো ফাষ্ট থাকে, তেতিয়াহ'লে 2-3 ছেকেণ্ডৰ ভিতৰতে আপোনাৰ ফটো এখন গুগল জেমিনাই বনাই আপোনাক ইয়াতে দিব। এতিয়া চাওক, মই যিখন ফটো ইয়াতে আপলোড কৰি দিছিলোঁ, এইখন চাওক। এইখন ফটো আপুনি মই জুম কৰি দেখুৱাইছোঁ। মুখখন চাওক, বডিটোৰ অংশবিলাক চাওক, বেকগ্ৰাউণ্ড চাওক। ইয়াতে আপোনাৰ সম্পূৰ্ণ জ্বলি গৈছে। মুখখন অকণমান গম পোৱা যায়, বা চেহেৰাটো অকণমান, ভৰিখন অকণমান গম পোৱা যায়। এতিয়া সেইখন ফটোকে আপোনাৰ AIয়ে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কি কৰিলে, গুগল জেমিনাইয়ে, এয়া চাওক, এটা আমাক লুক এটা দিছে। চাওক, মুখখন আপোনাৰ হুবহু সেই আগৰ ফটোখনৰ নিচিনাই ৰাখিছে। আপোনাৰ কাপোৰ কানি খুব ধুনীয়াকৈ ইয়াতে পিন্ধাই দিছে। বেকগ্ৰাউণ্ডত আগতে যেনেকুৱা আছিলে তেনেকুৱাই দিছে। চাওক কি সুন্দৰকৈ এখন আগৰ ফটোখনৰ ৰিয়েলিটিটো ৰাখি এখন নতুন ফটো আমাক গুগল জেমিনাইয়ে বনাই দিছে। এনেধৰণে আপুনি আপোনাৰ পুৰণা ফটো, যিখন ফটো এতিয়া হয়তো আৰু নাপাব, বা সেই মানুহজনো চাগে নাই আপোনাৰ, যিজনৰ আপুনি ফটোখন আকৌ এবাৰ উঠাব পাৰিব, তেনেকুৱা ধৰণৰ ফটো আপুনি নতুনকৈ যদি বনাব লাগে, গুগল জেমিনাইৰ সহায়ত এনেকৈ খুব সুন্দৰকৈ বনাব পাৰিব। নিশ্চয় ভিডিঅ'টি চাই ভাল লাগিল। যদি ভাল লাগিছে এটা লাইক কৰি দিব।